আজি আমি ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টছৰ ছিগনিফিকেঞ্চ অথবা তাৎপৰ্যৰ বিষয়ে আলোচনা কৰিম। তাৎপৰ্য বুলি ক'লে গুৰুত্ব বা ইম্পৰ্টেঞ্চ। ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টে এখন দেশৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যেনে সঞ্চয় আৰু বিনিয়োগৰ হাৰ বৃদ্ধি কৰে, অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনি সৃষ্টি কৰে, প্ৰযুক্তিবিদ্যা পৰিৱৰ্তন কৰে, নিয়োগৰ সুবিধা সৃষ্টি কৰে, বেলেঞ্চ অফ পে'মেণ্ট ডিফিচিট হ্ৰাস কৰে। প্ৰথমতে এই ফৰেইন কেপিটেলসমূহে এখন দেশৰ সঞ্চয় আৰু বিনিয়োগৰ হাৰ কেনেকৈ বৃদ্ধি কৰে ইয়াৰ বিষয়ে আলোচনা কৰিম। দ্য underdevelopment in a poor country is fundamentally caused by their capital deficiency or low rates of saving and investment. এখন অনুন্নত দেশত অনুন্নত হোৱাৰ মুখ্য কাৰণ কি বুলি দিছে? কেপিটেল ডিফিচিয়েঞ্চি, মূলধন পৰ্যাপ্ত নহয় বা সঞ্চয় আৰু বিনিয়োগৰ হাৰ নিম্ন হয়। দ্য ইনফ্ল' অফ কেপিটেল ইন প'ৰ কাণ্ট্ৰিজ ৰেইজেছ বোথ ছেভিং এণ্ড ইনভেষ্টমেণ্ট। যেতিয়া অন্যান্য দেশসমূহৰ পৰা অনুন্নত দেশ এখনত কেপিটেলসমূহৰ ইনফ্ল' বেছিকৈ হ'ব, তেতিয়া অনুন্নত দেশতো সঞ্চয় আৰু বিনিয়োগ দুটাও বৃদ্ধি পাব। কাৰণ যেতিয়া ফৰেইন কেপিটেল বেছি হ'ব, ফৰ এক্সাম্পল যেতিয়া ইনভেষ্টমেণ্ট বেছি হ'ব, ফৰেইন ইনভেষ্টমেণ্ট যেতিয়া বেছি হ'ব তেতিয়া ইনকাম হ'ব, ইনকাম যেতিয়া বেছি হ'ব ছেভিং বেছি হ'ব, ছেভিং যেতিয়া বেছি হ'ব ইনভেষ্টমেণ্ট বেছি হ'ব। ঠিক তেনেকৈ ফৰেইন কেপিটেলসমূহে প্ৰযুক্তিবিদ্যাও পৰিৱৰ্তন কৰে। দ্য লেছ ডেভেলপ কাণ্ট্ৰিজ আৰ কেৰেক্টাৰাইজড বাই দ্য টেকনলজিকেল বেকৱাৰ্ডনেছ মেনিফেষ্টেড বাই ল' প্ৰডাক্টিভিটি অফ লেবাৰ এণ্ড কেপিটেল ডিউ টু এবাণ্ডেঞ্চ অফ আনস্কিল লেবাৰ এণ্ড এবছলেট কেপিটেল ইকুইপমেণ্টছ। অনুন্নত দেশসমূহত প্ৰযুক্তিবিদ্যা বহুত অনুন্নত হয় আৰু আনস্কিল লেবাৰ আৰু কেপিটেল ইকুইপমেণ্টছবিলাকৰ অৱস্থা এবছলেট হোৱাৰ ফলত লেবাৰ আৰু কেপিটেল দুয়োটাৰো উৎপাদনশীলতা নিম্ন হয়। দ্য ইনফ্ল' অফ কেপিটেল ফ্ৰম এডভান্স কাণ্ট্ৰিজ ব্ৰিংছ ইন এডভান্স টেকনলজি এণ্ড স্কিলছ, অৰ্গেনাইজেশ্যনেল এক্সপাৰ্টাইজ এণ্ড মাৰ্কেট মেনেজমেণ্ট, হেল্পছ ইন ট্ৰেইনিং অফ domestic skills, establishment of infrastructure for scientific and technical research and creation of new varieties of product. এডভান্স কাণ্ট্ৰিবিলাকৰ পৰা যেতিয়া কেপিটেলসমূহ ইনফ্ল' হ'ব, সেই ইনফ্ল' হোৱাৰ লগতে এডভান্স টেকনলজি বা উন্নত প্ৰযুক্তিবিদ্যা আৰু দক্ষতাও কঢ়িয়াই লৈ আহে, আৰু লগতে অৰ্গেনাইজেশ্যনেল এক্সপাৰ্টাইজ আৰু মাৰ্কেট মেনেজমেণ্টৰ কাৰণে যিটো দক্ষতাৰ প্ৰয়োজন হয় সেই দক্ষতাও লৈ আহে। আৰু চাইণ্টিফিক এণ্ড টেকনিকেল ৰিচাৰ্চৰ কাৰণে যিবিলাক আন্তঃগাঁথনিৰ প্ৰয়োজন হয় সেই আন্তঃগাঁথনি ইষ্টাব্লিছমেণ্ট কৰাৰ ক্ষেত্ৰতো সহায় কৰে। আৰু এইবিলাক কাৰণতে অনুন্নত দেশ এখনতো বিভিন্ন ড্ৰাইভৰ সৃষ্টি হয়। ক্ৰিয়েশ্যন অফ ইকনমিক এণ্ড ছ'চিয়েল অভাৰহেডছ। দ্য গ্ৰোথ প্ৰচেছ ইন দ্য লেছ ডেভেলপড কাণ্ট্ৰিজ ৰিমেইনছ হিণ্ডাৰ্ড অন একাউণ্ট অফ ইনএডিকুৱেট ইকনমিক এণ্ড ছ'চিয়েল অভাৰহেডছ। অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনিসমূহৰ পৰিমাণ কম হোৱাৰ ফলত অনুন্নত দেশসমূহৰ বিকাশৰ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হৈ থাকে। এতিয়া অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনি বুলি ক'লে ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যনছ, ইৰিগেশ্যন এণ্ড পাৱাৰ, educational, training and research institutions, health services, etc. The foreign capital and technical assistance help in creation of economic and social overheads. Foreign capital বা ফৰেইনাৰবিলাকৰ যিটো টেকনিকেল এছিষ্টেণ্টে দৰিদ্ৰ দেশ এখনত অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনি সৃষ্টি কৰাৰ ক্ষেত্ৰত সহায় কৰে। ডেভেলপমেণ্ট অফ হেভি এণ্ড বেচিক ইণ্ডাষ্ট্ৰিজ। দেশ এখনত ঔদ্যোগিক উন্নয়নৰ বাবে হেভি এণ্ড বেচিক ইণ্ডাষ্ট্ৰিজসমূহ উন্নত হোৱাত অতি প্ৰয়োজন। দ্য ইণ্ডাষ্ট্ৰিয়েল
transformations of a country requires the development of heavy and basic industries such as steel, heavy electrical, machine tools, heavy engineering, chemicals, fertilizers, etc. এতিয়া আমি মূল উদ্যোগ বা হেভি এণ্ড বেচিক ইণ্ডাষ্ট্ৰিজ বুলি ক'লে ষ্টিল ইণ্ডাষ্ট্ৰি, হেভি ইলেক্ট্ৰিকেল, fertilizers, chemicals, heavy engineering ইত্যাদি. But all these industries have high capital intensity and long gestation period. কিন্তু এই বেচিক ইণ্ডাষ্ট্ৰিসমূহ উন্নত কৰিবৰ কাৰণে অধিক মূলধনৰ প্ৰয়োজন হয় আৰু বেছি সময়ৰ প্ৰয়োজন হয়. It is only through a substantial inflow of foreign capital that a country, especially a developing country, can hope to develop the structure of heavy and basic industries. এখন দেশ বিশেষকৈ এখন উন্নয়নশীল দেশত মূল উদ্যোগসমূহৰ গাঁথনি উন্নত হ'ব যেতিয়া ফৰেইন কেপিটেল সমূহৰ ইনফ্ল' বেছিকৈ হ'ব. Creation of employment opportunities. As the foreign capital builds up infrastructure, assist in the setting up of heavy and basic industries, taps the sources of raw materials, open up new markets, there is substantial expansion of employment opportunities in a country. যিহেতু ফৰেইন কেপিটেল সমূহে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত সহায় কৰে আৰু তাৰ উপৰিও যিহেতু এই মূলধনসমূহে মূল উদ্যোগসমূহৰ উন্নয়নৰ ক্ষেত্ৰত সহায় কৰে, সেয়েহে ইয়াৰ লগত জড়িত বা প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিবিলাক উদ্যোগ জড়িত হৈ আছে সেই উদ্যোগবিলাকৰো কি হ'ব? উন্নয়ন হ'ব. চ' এইবিলাকৰ ফলত কি হ'ব? এমপ্লয়মেণ্ট অপৰচুনিটি বেছি হ'ব. Removal of balance of payment deficit. The less developed countries are frequently faced with chronic balance of payment deficit. অনুন্নত দেশসমূহৰ লেনদেনৰ ক্ষমতা প্ৰায় ঘাটি হয়. In these countries, the capacity to export is limited. আৰু এই দেশসমূহৰ ৰপ্তানি কৰাৰ সামৰ্থ্য সীমিত হয়. There is secular deteriorations in terms of trade due to falling international prices of primary products. এটা কথা হৈছে যিবিলাক লেছ ডেভেলপ কাণ্ট্ৰিজ হয়, লেছ ডেভেলপ কাণ্ট্ৰিজসমূহে বিশেষকৈ বা স্পেচিয়েলি সিহঁতে প্ৰাইমাৰী প্ৰডাক্ট এক্সপৰ্ট কৰে. কিন্তু যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত এই প্ৰাইমাৰী প্ৰডাক্টবিলাকৰ প্ৰাইচ হ্ৰাস পাব, হ্ৰাস পোৱাৰ ফলত এই অনুন্নত দেশসমূহৰ টাৰ্মছ অফ ট্ৰেডটো কি হ'ব? আনফেভাৰেবল হ'ব. A large inflow of foreign aid can take care of payments for imports and servicing of external debts, and balance of payment deficit can be removed. Foreign aid সমূহৰ অধিক আগমনে ইম্পৰ্টৰ কাৰণে বা আমদানিৰ কাৰণে যিটো পেমেণ্টৰ প্ৰয়োজন হয় সেই পেমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব. আৰু এক্সটাৰ্নেল ডেট বাহ্যিক ঋণৰ কাৰণে যিটো পেমেণ্টৰ প্ৰয়োজন হয় ফৰেইন এইডৰ সহায়ত সেই ঋণসমূহ ৰিপেমেণ্ট কৰিব পাৰিব. চ' সেয়েহে এই ফৰেইন কেপিটেলবিলাকে লেছ ডেভেলপ কাণ্ট্ৰিবিলাকৰ বেলেঞ্চ অফ পেমেণ্ট ডিফিচিট নাইকিয়া কৰিব.